ৰাজ্যৰ 40টা সমষ্টিত আজি অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ। যোৱা 27 মাৰ্চৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ অৱশেষত 3টা পৰ্যায়ত আজি সামৰণিৰ দিন। বহু হাই প্ৰফাইল মন্ত্ৰী বিধায়কৰ ভাগ্য নিৰ্ণয় হ'ব আজিৰ নিৰ্বাচনত। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰিহন দৈমাৰী আৰু মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম প্ৰমুখ্যে বিজেপি, কংগ্ৰেছ আৰু BPFৰ বহু কেইগৰাকী হাই প্ৰফাইল মন্ত্ৰী বিধায়কৰ ভাগ্য আজি বন্দী হ'ল EVMত। 2 মে'ত ভোট গণনা। কিন্তু ভোট গণনাৰ পূৰ্বেই চৰকাৰ গঠনৰ দাবী কৰিলে প্ৰতিটো ৰাজনৈতিক দলে। বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি পুনৰবাৰ ক'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৃহ সমষ্টি জালুকবাৰীত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, বিজেপি মিত্ৰজোঁটে কমেও 87খন আসন লাভ কৰাৰ পূৰ্ণ আশা আছে। নিৰ্বাচনৰ ফলাফল খুব ভাল হ'ব আৰু আশা কৰা ধৰণে আমি ফল লাভ কৰিম। আসাম में बीजेपी का सरकार बने, देश और स्टेट तरक्की करे, ৰাইজে যিমান ইচ্ছা আশীৰ্বাদ কৰিব। আৰু আমাৰ খিলঞ্জীয়া মুছলমান মানুহেতো যথেষ্ট ভোট দিছে। খেলাটো হ'ব, খালি গ'ল কোনে খাব এইটো ডাঙৰ কথা। 2016তকৈ বিজেপি মিত্ৰজোঁটে অধিক আসন লাভ কৰিব বুলি মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। 40টাত আমি 22টা পাম। पहला चरण में हमको 40 का सीट आना चाहिए, दूसरा चरण में हमको 25 सीट आना चाहिए। যোৱাবাৰ আমি 84 सीट পাইছিলোঁ, যোৱাবাৰতকৈ আমি বেছি सीट পাম। মোৰ বিশ্বাস আমি 90ৰ আশে-পাশে গুচি যাম। আমিনগাঁৱৰ ভোট গ্ৰহণ কেন্দ্ৰত সৰ্বসাধাৰণ ভোটাৰৰ লগত শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, মহিলা সবলীকৰণ আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াটোৱে আছিল এইবাৰৰ নিৰ্বাচনৰ মূল ইছ্যু। মহিলাৰ সবলীকৰণ এই ইলেকশ্যনৰ সকলোতকৈ ডাঙৰ ইছ্যু। দ্বিতীয়, আজি জ্যেষ্ঠজনৰ আশীৰ্বাদ। থাৰ্ড, সাম্প্ৰদায়িক শক্তিক পৰাজিত কৰা। এই 3টা বিষয়ে এই নিৰ্বাচনৰ মেইন বা মুখ্য ভূমিকা গ্ৰহণ কৰিব। বিজেপি মিত্ৰজোঁটে 85খনতকৈ বেছি আসন পোৱাটো 100% নিশ্চিত। মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। চৰকাৰত অসমৰ ৰাইজে অজস্ৰ আশীৰ্বাদ দিছে, নিশ্চিত ৰূপত চৰকাৰ হ'ব। আৰু প্ৰথম আৰু দ্বিতীয় পৰ্যায়তে চৰকাৰ নিশ্চিত কৰি দিছে অসমৰ ৰাইজে। প্ৰথম পৰ্যায়ত আমি 47ৰ ভিতৰত আমি 40খন পাম, দ্বিতীয় পৰ্যায়ত আমি 39ৰ ভিতৰত 30খন, টোটেল 70 হৈ গ'ল। চৰকাৰ নিশ্চিতভাৱে অসমৰ ৰাইজে গঠন কৰি দিলে। আৰু তৃতীয় পৰ্যায়ত নট লেছ দেন 20, 20তকৈ তলত নহয়। মোৰ পৰীক্ষা ভাল হৈছে, 1 নম্বৰত ষ্টেণ্ড কৰিম, ক'লে দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই। মই ষ্টেণ্ড কৰিম, ষ্টেণ্ড মানে 1 নম্বৰটো। পৰীক্ষা ভাল হৈছে। আৰু দিছপুৰৰ 10% ভোট বিৰোধীয়ে পাব বুলিও ক'লে বিধায়কগৰাকীয়ে। কিন্তু 90% ভোট হেনো তেওঁৱেই পাব। পূৰ্বতকৈ 1 লাখ অধিক ভোটৰ ব্যৱধান হ'ব এইবাৰ। যোৱাবাৰতকৈ এইবাৰ 1 লাখ বেছি হ'ব বুলি ভাবি আছোঁ মাৰ্জিন, আৰু 1 লাখ বেছি হ'ব। আৰু তেওঁলোকে পোৱাটো মই বিচাৰিছোঁ, তেওঁলোকক মই শুভেচ্ছা দিছোঁ। 10% তেওঁলোকে পাওক যেন, বাকী 90% কাকনো মূল প্ৰতিদ্বন্দ্বী বুলি ভাবিব আজি। মোক প্ৰতিদ্বন্দ্বী বুলি ভাবিবলৈতো মানুহ তেনেকুৱা নাই। ইফালে 70খনতকৈ অধিক আসনেৰে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে এইবাৰ অসমত চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি পুনৰবাৰ দাবী কৰিলে হাগ্ৰামা মহিলাৰে। मुश्किल हो सकता है, लेकिन पब्लिक मैंडेट हमारे पास है। हम ही जीतेंगे, महाजोधी जीतेंगे, महाजोधी सरकार बनाएंगे। पूरा लोअर असम में आप देखो, पूरा लोअर असम में 3rd फेज में हमारा सीट आएंगे 25 प्लस आएंगे। 2nd फेज में भी 25 प्लस है और 1st फेज में हमारा 20 प्लस है। सरकार ऐसे हो गया। किंग मेकर तो पहले से ही है हम। मगर अगर बीजेपी से न्योता मिला तब क्या करोगे? नहीं, बीजेपी का पास जाने का कोई मतलब ही नहीं है। बीजेपी का पास नहीं जाएगा। हम कांग्रेस के साथ महाजोट में है। कांग्रेस का नेतृत्व में जो महाजोट है 8 पॉलिटिकल पार्टी हम ही बनाएंगे। हम 70 प्लस सीट मिलेंगे टोटल, आउट ऑफ 126 70 प्लस सीट मिलेंगे हम। হাগ্ৰামা মহিলাৰে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰিলেও পিছে এইবাৰৰ নিৰ্বাচনত শংকিত পূব কোকৰাঝাৰ সমষ্টিৰ BPF প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম। আৰু নিৰ্বাচনক লৈ শংকিত হৈ থকা প্ৰাৰ্থীগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি ক'লে, এতিয়া ভগৱানেই মোৰ শেষ ভৰসা।
মোৰতো পূৰ্ণদমে বহুত আশাৰ মাজতে আছিলোঁ, কিন্তু যোৱাকালি ৰাতিয়ে ইপিএল দলে যেনেকুৱা ধৰণৰ পইচা বিলাইছে গাঁৱত গৈ পেলাই আৰু আমাৰ টাউনতো, সেইটোৱে অলপ মোক মানে নাৰ্ভাছ কৰি দিছে। আৰু ফ্ৰীলি যদি ৰাইজক ভোট দিব দিলেহেঁতেন তেতিয়া মোৰ লগত নোৱাৰে, কিন্তু মই অলপ শংকিত হৈছোঁ। মোৰ ভোট ভাঙিব, মই বিপুল ভোটত জয়যুক্ত হোৱাৰ আশা আছিলে, কিন্তু মোৰ ভোটটো ভাঙিব। কিমান তেওঁলোকে ভাঙিব পাৰে মই নাজানো, কল্পনাৰ অতীত হৈছে। গোটেই ৰাতি যদি বিলাই আছে তেতিয়াহ'লেতো মোৰ মানে অলপ চিন্তনীয় বিষয় হ'ব। তথাপি ভগৱানে মোক বচাব, সেইটো মোৰ ভৰসা আছে। ভগৱানে মাত্ৰ মোৰ ভৰসা, তেওঁৱেই মোক বচাব। সুস্থিৰ গণতন্ত্ৰৰ হকে ভোটাধিকাৰ সাব্যস্ত কৰিলে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। এটা গণতন্ত্ৰ এটা উৎসৱ। অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহে এই অসমখনত নিজৰ যাতে প্ৰভুত্ব ৰক্ষা কৰিব পাৰে, নিজৰ যাতে নিয়ন্ত্ৰণ ৰক্ষা কৰিব পাৰে, সৰ্বকালৰ কাৰণে যাতে আমাৰ নিৰ্ণায়ক অধিকাৰ যাতে অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থাকে, সেই কথা অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহে মনে প্ৰাণে আশা কৰে। 40টা সমষ্টিত তৃতীয় পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে নৱ প্ৰজন্মৰ বহু ভোটাৰে। ভোটাধিকাৰ সাব্যস্ত কৰিলে উদীয়মান বেডমিণ্টন খেলুৱৈ তথা নিৰ্বাচন আয়োগৰ ব্ৰেণ্ড এম্বেচেডৰ মেঘা মূৰ্ছনা বৰাই। প্ৰথমবাৰলৈ ভোটাধিকাৰ সাব্যস্ত কৰি স্বাভাৱিকতে আহ্লাদিত খেলুৱৈগৰাকী। মোৰ এইটো ফাৰ্ষ্ট টাইম হয় যে মই এবাৰ ভোট দিব আহিছোঁ, তো মোৰ খুবেই ভাল লাগিছে। তো স্পেচিয়েলি ফৰ ইলেকশ্যন মই আজি একদম ছুটি লৈ লৈছোঁ যে মই আজি নেখেলোঁ, বিকজ এইটো বহুত ইম্পৰ্টেণ্ট মানে ডে হয়। চ' আমি নিজৰ মানে গণতান্ত্ৰিক অধিকাৰটো সাব্যস্ত কৰিব লাগে, চ' সেইকাৰণে আমি ওলাই আহিছোঁ। ভোটাধিকাৰ সাব্যস্ত কৰিলে নৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী দীপলিনা ডেকায়ো। যোনে যিগৰাকী প্ৰাৰ্থী, যিগৰাকী কেণ্ডিডেটে, যিগৰাকী পলিটিকেল লিডাৰে আমাৰ সমস্যাখিনি নেশ্যনেল প্লেটফৰ্মত বা ৰাষ্ট্ৰীয় দৰবাৰত আপোচবিহীনভাৱে তেওঁলোকে আচলতে উপস্থাপন কৰিব পাৰে, তেনেকুৱা এজন পলিটিকেল লিডাৰ বিচাৰিছোঁ আৰু আদৰ্শ থকা এটা পাৰ্টি বিচাৰিছোঁ আমি সকলোৱে। আৰু এওঁলোকৰ লগতে নৱপ্ৰজন্মৰ আন বহু ভোটাৰেও সাব্যস্ত কৰিলে নিজৰ সৰ্বোচ্চ গণতান্ত্ৰিক অধিকাৰ। First time voter হয়। I want to tell all of you that you must come forward and elect your government. সবে ওলাই আহিছে আমাৰ সমষ্টিৰ পৰা, ভাল লাগিছে। মানে ভাল লাগিছে, এটা নিজৰ মানে নিজেই ভোট দিম, দি কিনে এটা মানে চিলেক্ট কৰিম, সেইকাৰণে ভাল লাগি আছে। আৰু এনেদৰে এয়া ৰাজ্য তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ। 2 মে'ত এই ভোট গ্ৰহণৰ ফলাফল। 2 মে'ত স্পষ্ট হ'ব চৰকাৰ কাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।